আপোনাৰ যদি ঘৰত খুব বেছি ধাৰ বাঢ়ি গৈছে, আপুনি এটা ধাৰ মাৰিবলৈ পৰাই নাই, আকৌ আপোনাৰ এটা ধাৰ লাগি গৈছে, তেনে ক্ষেত্ৰত এই উপায়টো কৰক। মঙ্গলবাৰৰ দিনাখন বিশেষকৈ আপুনি ভাল ফল অৱশ্যে পাব। এতিয়া ধাৰ বোলা বস্তুটো এনেকুৱা, বিশেষকৈ সুদ বোলা বস্তুটোৱেই হওক, এনেকুৱা ধৰণৰ হয়, আপুনি ধৰক আজি কাৰোবাৰ পৰা পইচাটো লৈছে, সেই বস্তুটো আপুনি মাৰিব নোৱাৰে। আপুনি লোৱাৰ সময়তটো ঠিকেই ল'লে, আপুনি ধৰক ব্যৱসায় কৰিবই লৈছিল বা যিকোনো কাম এটাত লৈছিল, কাৰোবাৰ তাত ধাৰ মাৰিবৰ কাৰণে আপুনি কাৰোবাৰ তাত ধাৰ লগাইছে, চিটুৱেশ্যনটো তেনেকুৱা হৈ যায়। গতিকে তেনে ক্ষেত্ৰত আপুনি এই উপায়টো কৰি চাব পাৰে, ভাল ফল অৱশ্যে পাব। কিন্তু এইটো নহয় যে আপুনি আজি উপায়টো কৰিছে আপুনি কালিয়ে ভাল ফল পাব। বহু মানুহ মই এনেকুৱা লগ পাওঁ যিয়ে উপায়বোৰ কৰে আৰু পিছদিনাখনেই ৰিজাল্ট বিচাৰে। এইটো কেনেকৈ সম্ভৱ আপোনালোকে নিজে ভাবক। আপোনালোকে যিকোনো কাম এটা কৰিলে ভালকে যদি ভক্তি মনেৰে কৰে, শ্ৰদ্ধা ভক্তিৰে কৰে, ঈশ্বৰক অৰ্পণ কৰে, ঈশ্বৰক কয় যে মই এই কামটো কৰিছোঁ, মোক এইখিনি দিয়ক। আপুনি কিছুমান উপায় নকৰিলেও হয় যদি আপুনি ঈশ্বৰক আৰাধনা কৰে। বহু মানুহে ঈশ্বৰক কিন্তু আৰাধনা নকৰে, যাৰ কাৰণে সমস্যা বহুত তেওঁলোকৰ। গতিকে আপুনি যদি পবিত্ৰ মনেৰে ঈশ্বৰক আৰাধনা কৰে, কিছুমান উপায় নকৰিলেও ঈশ্বৰে নিজেই আপোনাক ৰাস্তা দেখুৱাব। এনেকুৱা নহয় যে ভগৱানে ওপৰৰ পৰা আহি পিনে আপোনাক পইচাটো পেলাই দিব, তেনেকুৱা নহয়। কিন্তু ঈশ্বৰে আপোনাক ৰাস্তা দিব, যিটো ৰাস্তাত গৈ আপুনি সেই সমস্যাটোৰ সমাধান পাব। এতিয়া আজি মই আপোনালোকক এনেকুৱা উপায় এটা ক'ম, যিটো উপায় ব্যৱহাৰ কৰি সমস্যাটো নোহোৱা কৰাত আপোনাৰ যথেষ্ট সহায় হ'ব। আপুনি যদি আপোনাৰ ইউটিউব, ফেচবুক অথবা ইনষ্টা লিগেল আৰু অৰ্গেনিকভাৱে গ্ৰ'থ কৰিব বিচাৰে, তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। আপুনি আমাৰ পৰা লিগেল ভিউজ, লিগেল ছাবস্ক্ৰাইবাৰ, লিগেল ফলোৱাৰ্ছ এই সকলোবোৰ লিগেল আৰু অৰ্গেনিকভাৱে ল'ব পাৰিব। আমাৰ হোৱাটছএপ নাম্বাৰ 9864808721। আপুনি আমাৰ হোৱাটছএপত মেছেজ কৰিব, আপোনাৰ ক্ৰাইটেৰিয়াখিনি জনাই দিব আৰু আপোনাক আমাৰ তৰফৰ পৰা ফোন কৰা হ'ব। এতিয়া আমি জানিম যে আপুনি ধাৰ নোহোৱা হ'বৰ কাৰণে কি উপায় অৱলম্বন কৰিব। এতিয়া মোৰ ভিডিঅ'সমূহ প্ৰায় মিডল ক্লাছ ফেমিলিৰ মানুহে চায় বা বহুত এনেকুৱা মানুহে চায় যাৰ খুব বেছি ধাৰ আছে, লোন আছে, সেইবোৰ তেওঁলোকে মাৰিব পৰা নাই। এতিয়া বহুতে আকৌ মোৰ নম্বৰটোত ফোন কৰি এতিয়া ধাৰ মাৰিবৰ কাৰণে পইচা বিচাৰিব, কিবা বিচাৰিব। মই কোনো পইচা পাতি নিদিওঁ, মই জাষ্ট আপোনালোকক এটা উপায় কওঁ, যিটো উপায় কৰি আপোনালোকৰ সমস্যা নোহোৱা ক্ষেত্ৰত আপোনাৰ সমাধান হ'ব। আৰু এই উপায়টো মঙ্গলবাৰে কৰিব লাগিব। এই উপায়টো অতি সাধাৰণ উপায়। আপুনি কি কৰিব, এটা মেচ কিনিব আৰু সেই মেচটো মঙ্গলবাৰৰ দিনাখন আপুনি হনুমান মন্দিৰত দান কৰিব। এতিয়া হনুমান মন্দিৰত যে আপুনি দান কৰিব, এই মেচটো দান কৰোঁতে যাতে আপোনাক কোনোৱে নেদেখে, সেই কথাটোৰ ওপৰত লক্ষ্য ৰাখি আপুনি মেচটো দান কৰি থৈ আহিব। কিন্তু এইটো নহয় আপুনি আজি মঙ্গলবাৰ দান কৰিছে, কাইলৈ আপুনি ভাল ফল পাব। আপুনি কৰকচোন, প্ৰত্যেকটো মঙ্গলবাৰে কৰক, বিনা স্বাৰ্থত কৰক। বাৰু আপোনাৰ তাৰ অন্তৰত স্বাৰ্থ এটা আছে যে আপোনাৰ ধাৰখিনি নোহোৱা হ'ব লাগে, ঠিক আছে, আপোনাৰ স্বাৰ্থটো আছে, কিন্তু সদায় সেইটো ভাবিব দৰকাৰ নাই যে মোৰ ধাৰখিনি নোহোৱা হ'বৰ কাৰণেহে মই এইটো কৰিছোঁ। আপুনি এবাৰ সেইটো ভাবি কৰিলে নহয়, ঈশ্বৰে আপোনাৰ সেই সমস্যাটো নোহোৱা কৰি দিব। লগত আপুনি কি কৰিব, 2025 বৰ্ষটো, বিশেষকৈ এই 2025 বৰ্ষটো হৈছে মংগলৰ বছৰ, আৰু এই মংগলৰ বছৰটো, মংগলৰ বছৰ মানে হ'ল হনুমান বাবাৰ বছৰ। গতিকে এই মংগলৰ বছৰটোত আপুনি যিমান হনুমান পূজা কৰিব, যিমান আৰাধনা কৰিব, আপোনাৰ যি সমস্যা নাথাকক কিয় ভাল হ'ব। কিন্তু এটা কথা, হনুমান বাবাই তেতিয়া দিব যেতিয়া আপুনি কৰ্ম কৰিব, কাৰণ মংগল হৈছে সেনাপতি। সেনাপতিয়ে তেতিয়াহে দিব যেতিয়া আপুনি কৰ্ম কৰিব। আপুনি কৰ্ম কৰিব লাগিব, কৰ্ম কৰিলে আপুনি ফল পাব। কৰ্মৰ ফল পোৱা বছৰ এইটো, গতিকে যি কৰ্ম কৰিব তেনেকুৱা ফল পাব। গতিকে আপোনাৰ জীৱনত যদি খুব বেছি সমস্যাৰে আপুনি জৰ্জৰিত হৈ আছে, আপুনি হনুমান চালিচা পঢ়ক, আপুনি ভাল ফল পাব। লগতে এই উপায়টো যিটো মই ক'লোঁ যে মঙ্গলবাৰৰ দিনাখন আপুনি হনুমান মন্দিৰত মনে মনে মেচ দান কৰিব, আপোনাৰ সমস্যাটো নোহোৱা হ'ব। বিশ্বাস থাকিলে কৰি চাব। কেৱল মাত্ৰ এটাই কৈছোঁ, আজি কৰি কাইলৈ ৰিজাল্ট নিবিচাৰিব, পবিত্ৰ মনেৰে শ্ৰদ্ধা ভক্তিৰে কৰিব, ঈশ্বৰে আপোনাৰ মনোবাঞ্ছা পূৰ্ণ কৰিব।